জিলা ক্ৰীড়া সন্থাৰ এখন নিয়মাফিক কাৰ্যনিৰ্বাহক সভা হৈছিল কিন্তু মূলতে আজি এখন বিশেষ সাধাৰণ সভা হ'ল যেহেতু জিলা ক্ৰীড়া সন্থাৰ বৰ্তমানৰ যিখন সমিতি তাৰ কাৰ্যকাল ইতিমধ্যে শেষ হ'বলৈ ধৰিছে আৰু আগন্তুক ডিচেম্বৰৰ 22 তাৰিখে ইয়াৰ মূল যিখন নিৰ্বাচনী যিখন আপোনাৰ সাধাৰণ সভা সেইখন হ'ব তাৰ ওপৰতে আছিলে আৰু কিন্তু তাৰ লগতে আজি বিশেষভাৱে এটা প্ৰস্তাৱ গ্ৰহণ কৰিলে আৰু গৃহীতও হ'ল সাধাৰণ সভাত এইটো হ'ল ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ অধীনত থকা এই জালান আউটডোৰ ষ্টেডিয়ামটো ইয়াত এতিয়া আগতে এইটো অকল আপোনাৰ ক্ৰিকেটৰে ষ্টেডিয়াম আছিলে এতিয়া কিন্তু ইয়াত বিভিন্ন খেল হয় এথলেটিক্সো হয় বক্সিং আছে ভলীবল হয় আৰু জিলা ক্ৰীড়া সন্থাৰ এই সাধাৰণ সভাত ডিব্ৰুগড় গোটেই জিলাৰ যিমানখিনি প্ৰতিনিধি আহিছিলে তেওঁলোকে এটা প্ৰস্তাৱ গৃহীত কৰিলে যে এই ষ্টেডিয়ামখন এটা কমপ্লেক্স হ'ল এতিয়া এই গোটেই কমপ্লেক্সটোক নতুনকৈ নামকৰণ কৰিব লাগে আৰু তেওঁলোকে সিদ্ধান্ত ল'লে যে এই কমপ্লেক্সটোক এতিয়াৰ পৰা শ্ৰী সৰ্বানন্দ সোণোৱাল স্পৰ্টছ কমপ্লেক্স হিচাপে বা ক্ৰীড়া প্ৰাংগণ হিচাপে মানে নতুনকৈ নামাকৰণ কৰিলে এই প্ৰস্তাৱটো গৃহীত হ'ল এতিয়া আমি বাকী ৰাইজে এই বক্তব্য ৰাখিলে যে যিহেতু ডিব্ৰুগড় জিলাৰ যি ক্ৰীড়া জগত যিখন আছে গোটেই বিভিন্ন জিলাৰ ক্ৰীড়া উপক্ৰীড়া সন্থাৰ যিসকল আছে এই সকলোখিনি আহি পেলাই তেওঁলোকে এই প্ৰস্তাৱটো ৰাখি পেলাই এইটো গৃহীত কৰিলে এতিয়া আপোনাৰ এতিয়াৰ পৰা নতুনকৈ নামকৰণ হ'ব এইটো হ'বগৈ সৰ্বানন্দ সোণোৱাল স্পৰ্টছ কমপ্লেক্স হয় এইটোৱে আৰু দ্বিতীয়তে আমাৰ যিখন মূল সাধাৰণ সভা হ'ব যিখনত নেকি নতুন সমিতিয়ে দায়িত্বভাৰ গ্ৰহণ কৰিব সেইখন আপোনাৰ অহা 22 তাৰিখে ৰাখিলে 22 ডিচেম্বৰ হয় আজি জিলা ক্ৰীড়া সন্থাৰ এখন নিয়মাফিক কাৰ্যনিৰ্বাহক সভা হৈছিল কিন্তু মূলতে আজি এখন বিশেষ সাধাৰণ সভা হ'ল যেহেতু জিলা ক্ৰীড়া সন্থাৰ বৰ্তমানৰ যিখন সমিতি তাৰ কাৰ্যকাল ইতিমধ্যে শেষ হ'বলৈ ধৰিছে আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990